বৰাকত ভোগালী বিহু শ্ৰীভূমিৰ গাঁৱত বিহুৰ প্ৰস্তুতি এয়া শ্ৰীভূমি জিলাৰ গাঁৱৰ দৃশ্য মাঘ বিহুৰ আয়োজন শ্ৰীভূমি জিলাৰ অসমীয়া মানুহৰ গাঁৱত ভোগালী বিহু উদযাপন কৰিবলৈ সাজু হৈছে অসমীয়া গাঁও ঘিলাইজান আদৰকুনা বৰতলত ভোগৰ উৎসৱৰ ভোগালীক লৈ সীমাহীন ব্যস্ততা ঘিলাইজান গাঁৱত জুবিন গাৰ্গৰ এক বাদ্যযন্ত্ৰৰ আকৃতিত নিৰ্মাণ কৰা হৈছে ভেলাঘৰ ভেলাঘৰৰ সন্মুখত জুবিন গাৰ্গৰ প্ৰতিচ্ছবি অসমবাসী সাংবাদিক বন্ধুসকললৈ মই আন্তৰিক অভিনন্দন জনাইছোঁ নিশ্চয় নাচ হ'ব ল'ৰা ছোৱালীৰ নাচ থাকিব আৰু সকলোৰে ইয়াতে পিঠা পনাৰো ভোগালী যিহেতু উৎসৱ আয়োজন কৰিছে মেলা হ'ব জুবিন দাৰ যিটো কেছ হৈছে ন্যায়টোৰ ওপৰত যদি অশৃংখলা যদি যোন মানুহে কৰে তেখেতক কিন্তু আমি খুদাই নেৰিম তেখেতক আমি শাস্তি দিম আৰু যদি চৰকাৰে নোৱাৰে জুবিন দাৰ যিবিলাকে অত্যাচাৰ কৰিছিলে যিবিলাকে অন্যায় কৰিছে তেখেতসকলক আমাৰ ৰাইজৰ কাষত আমি চপাই দিবলৈ আমি চৰকাৰক আমি অনুৰোধ যাচিছোঁ জয় জুবিন জয় জুবিন জয় জুবিন আদৰকুনা অঞ্চলৰ পুৰুষ মহিলা সকলো ব্যস্ত ভেলাঘৰ নিৰ্মাণত চাওক কি সুন্দৰকৈ নিৰ্মাণ কৰিছে ভেলাঘৰ শ্ৰীভূমি জিলাৰ আমি আদৰকুনা গাঁৱৰ পৰা আমি মহিলাসকলে আমি এটা ভেলাঘৰ সাজিছোঁ আমাৰ বিহু পাতিবলৈ মনে যোৱা নাই তথাপিতো নেপাতিলে নহয় আমাৰ পৰম্পৰাগত এটা বিহু এটা আমি পাতিবলগীয়া হৈছে আৰু অতি দুখ মনেৰে আমি বিহু পাতিবলগীয়া পৰিছোঁ তাৰপিছত এইটো আমি জুবিন দাৰ ভালপোৱা মানে চাংঘৰ আমি নিৰ্মাণ কৰিছোঁ আৰু আমাৰ লগত সৰু ল'ৰা ছোৱালী আছে আমি গোটেই যায় আমি মাইকীখিনি আৰু আমিও কওঁ যে আমি সকলোৱে জুবিন দাই ন্যায় পাবই লাগিব আমাৰ ওপৰতো বিশ্বাস আছে জুবিন দাক আমাৰ ন্যায় দিব শ্ৰীভূমি জিলাৰ অসমীয়া লোকসকলে এনেকৈয়ে উদযাপন কৰি আহিছে ভোগালী বিহু বিহুৰ সময়ত উজলি উঠে নিজৰ সংস্কৃতি লোক পৰম্পৰা বদৰপুৰৰ পৰা স্বপ্নজিৎ নাথ অসম লাইভ 24